নমস্কাৰ মৰমৰ অকনিহত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ স্পন্দন পাঠ্যপুথিখনৰ 7 নম্বৰ অধ্যায়ৰ 3 নম্বৰ অংশটি ইতিমধ্যে আমি দুটা অংশত বহু কথাই শিকিলো নহয়নে আহাচোন এতিয়া আমি 3 নম্বৰ অংশটোত কিনো আছে চাও ইয়াত কিনো লিখি থোৱা আছে প্ৰথমতে পঢ়ি চাও আহাচোন 3 খ পদ্যটোৰ ছন্দ মিল থকা শব্দবোৰ বিচাৰি লিখো আহা কি কৈছে আমাৰ পদ্যটোলৈ তোমালোকে মনত পেলোৱাচোন মৰমৰ আই পদ্যটিত কি কৈছে কিছুমান শব্দ দি থোৱা আছে আৰু সেই শব্দসমূহ ছন্দ মিল থকা শব্দ আৰু সেই শব্দসমূহ আমি বিচাৰি উলিয়াই ইয়াত লিখিব লাগিব এটা এটা শব্দ দি থোৱা আছে যেনেকৈ ডাঙৰ খাই বুৱাই ধৰি এই শব্দ কেইটাৰ লগত মিল থকা বাকি শব্দসমূহ পদ্যটোৰ পৰা বিচাৰি আমি লিখিব লাগিব প্ৰথমতে চাও আহাচোন এটা লিখি থোৱা আছে কি ডাঙৰ আৰু ডাঙৰৰ লগত মিল থকা এটা শব্দ কি লিখিছে ভাগৰ তাৰ পাছতে আছে কি খাই গতিকে এই খাই শব্দটোৰ লগত মিল থকা শব্দ কি আছে পদ্যটোত তোমালোকে চোৱাচোন আই নহয়নে তাৰ পাছতে আছে কি বুৱাই আৰু বুৱাই লগত মিল থকা শব্দ কি আছে পদ্যটোত খুৱাই নহয় জানো তাৰ পাছতে চোৱা ধৰি ধৰি শব্দটোৰ লগত ছন্দ মিল থকা এটা শব্দ কি আছে পদ্যটোত লৰি নহয় জানো এতিয়া আমি গম পালোনে কেনেদৰে ছন্দ মিলাই পদ্যটো লিখিছিলে এতিয়া চাও আহা 3 নম্বৰ গ ইয়াতে কি কৈছে শব্দৰ লগত অৰ্থ মিলাও আহা ইয়াতে কিছুমান শব্দ আৰু অৰ্থ দি থোৱা আছে সেই শব্দসমূহৰ লগত অৰ্থসমূহ আস্তানি আমাক মিলাব দিছে প্ৰথমতে আমি পঢ়ি চাও আহাচোন কি কিনো আছে শব্দসমূহ হৈছে জেবে তজু স্নেহ নৰিয়া আৰু অৰ্থসমূহ হৈছে তোমাৰ চেনেহ ৰোগ বা বেমাৰ যেতিয়া এতিয়া আমি এই শব্দসমূহ আস্তানি মিলাও আহা প্ৰথমতে আছে জেবে জেবে মানে তাৰ অৰ্থটো কি হ'ব যেতিয়া তাৰ পাছতে আছে তজু তজু মানে কি হয় তজু মানে তোমাৰ তাৰ পাছতে আছে কি স্নেহ স্নেহ মানে চেনেহ আৰু শেষত আছে নৰিয়া নৰিয়া মানে ৰোগ বা বেমাৰ তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেদৰে মিলাবা এইবাৰ চাও আহাচোন 3 ঘ ব্যৱহাৰ শিকো আহা আহাচোন পঢ়ি চাও কিনো আছে প্ৰথমতে আছে পূজনীয়া আই পূজনীয়া আইতা কি কৈছে ইয়াত আমি যেতিয়া জ্যেষ্ঠজনক সন্মান দিবৰ কাৰণে পূজনীয়া শব্দটো ব্যৱহাৰ কৰিছো আৰু চোৱা ইয়াত পূজনীয় দেউতা পূজনীয় ককা নহয়নে যেতিয়া আমি পুৰুষসকলৰ ক্ষেত্ৰত আমি পূজনীয় শব্দটো ব্যৱহাৰ কৰিম যিসকল বয়সত আমাতকৈ ডাঙৰ জ্যেষ্ঠজনক আমি পূজনীয় বুলি কম আৰু মহিলা হলে আমি কি লিখিম পূজনীয়া ঠিক তেনেকৈ ইয়াত পূজনীয়া আই পূজনীয়া আইতা আৰু ইয়াত বাইদেউ দিল থোৱা আছে লিখি থোৱা আছে আমি ইয়াত কি লিখিম পূজনীয়া 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 বাইদেউ নহয়নে তাৰ পাছতে চাও আহাচোন পূজনীয় দেউতা পূজনীয় ককা আৰু কি হ'ব পূজনীয় দাদা নহয় জানো পূজনীয় দাদা এনেদৰে আমি জ্যেষ্ঠজনৰ আগত এই পূজনীয় বা পূজনীয়া শব্দটো ব্যৱহাৰ কৰিব পাৰো এইবাৰ চাও আহাচোন কি কৈছে ইয়াত 3 নম্বৰ অঙ তলৰ শব্দবোৰ ভাঙি লিখো আহা ইয়াতে কিছুমান শব্দ দি থোৱা আছে মুখ মিঠা মৰম চেনেহ ডাঙৰ এই শব্দসমূহ কি কৰিছে ভাঙি লিখিব কৈছে আৰু এটা শব্দ লিখি থোৱা আছে চোৱাচোন কি লিখি থোৱা আছে
মুখ মু যোগ ক মুখ আৰু এইটো আকৌ ভাঙি দেখুৱাইছে ম যোগ ও যোগ ক তাৰ মানে এই ওকাৰডাল নিলিখি আমাক ও আখৰটো লিখি দেখুৱাইছে ঠিক তেনেদৰে আমি বাকি কেইটাও লিখিম আহাচোন আমি দ্বিতীয় শব্দটোত কি আছে চাও মিঠা এতিয়া আমি এই মিঠা শব্দটো ভাঙি লিখো আহা ইয়াতে কি আছে মি যোগ থা কি হ'ব মি যোগ থা আকৌ যদি আমি ভাঙি দেখুৱা কি হ'ব ম যোগ হস্ৰই যোগ খ যোগ আ নহয়নে তাৰ পাছত চাও আহাচোন কি আছে মৰম মৰম শব্দটো আমি ভাঙি লিখো আহাচোন ম যোগ ৰ যোগ ম মৰম নহয় জানো তাৰ পাছতে চাও আকৌ আহাচোন ম যোগ অ যোগ ৰ যোগ অ যোগ ম নহয় জানো তাৰ পাছৰ শব্দটো কি আছে চেনে এতিয়া এই শব্দটো আমি কেনেদৰে ভাঙি লিখিম সে যোগ নে যোগ হ চেনে আৰু আমি আকৌ যদি ভাঙি দেখুৱাও কেনেদৰে হ'ব ছ যোগ এ যোগ ন যোগ এ যোগ হ নহয়নে মানে যিসমূহ স্বৰচিহ্ন আছে সেই স্বৰচিহ্নসমূহ নিলিখি আমাক কি কৈছে সেই স্বৰবৰ্ণটোৱে লিখি দিছে তাৰ পাছতে আছে ডাঙৰ ডাঙৰ শব্দটো ভাঙি লিখো আহাচোন দা যোগ উঙ যোগ ৰ আকৌ আমি ভাঙি চাও আহাচোন দ যোগ আ যোগ উঙ যোগ ৰ উঙ যোগ অ যোগ ৰ তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেদৰে লিখিবা এইবাৰ চাও আহাচোন উচ্চাৰণ ভেদে কি কৈছে ইয়াত উচ্চাৰণ ভেদে শব্দৰ অৰ্থ শিকো আহা ইয়াত উচ্চাৰণ ভেদে আমাক কিছুমান শব্দ দিছে আৰু এই শব্দৰ অৰ্থসমূহনো কি হয় আমি পঢ়ি চাও আহা প্ৰথমতে আছে ইয়াত কি ওট ওট মানে কি ইয়াৰ অৰ্থ হল ইয়াত কোট কোন ঠাইত য'ত যি ঠাইত বল যাবলৈ লগ ধৰা গোল আঁতৰি যোৱা মহ এবিধ জন্তু দৌল দৌল এতিয়া এই শব্দকেইটা উচ্চাৰণ আমি এনে ধৰণেৰে কৰিলো কিন্তু আখৰসমূহ একেই আছে দেখিছানে আৰু ইয়াৰ উচ্চাৰণসমূহ কি হ'ব আমি চাও আহা অত ইমান কত কিমান যত যিমান নহয়নে তাৰ পাছত চাও আহা বল শক্তি জোৰ গল ডিঙি মহ এবিধ এবিধ পতংগ দল গোট সমূহ চোৱাচোন আমাৰ ইয়াত কি কৰিছে ইফালে উচ্চাৰণ কেইটা কি আছিলে ওট কোট য'ত বল গোল মহ দৌল আৰু ইয়াত কি কৈছে অত কত যত বল গল মহ দল তোমালোকে উচ্চাৰণ কেইটাৰ পাৰ্থক্য ধৰিব পাৰিছা নহয় কেনে ধৰণেৰে মই কৰিছো এতিয়া চাও আহা জানো আহা বৰ্ণৰ ওপৰত দিয়া এই উদ্ধকমা চিনটো দেখিছানে চিনটোৱে অৰ উচ্চাৰণ বুজায় অৰ উচ্চাৰণ বুজায় চোৱাচোন এই ইয়াত এইটো দেখিছানে ইয়াত কি হয় ইয়াৰ উচ্চাৰণটো অৰ উচ্চাৰণ বুজায় আৰু যদি ইয়াত নাথাকে তেতিয়া আমি কেনে ধৰণে কৰিম অ আৰু যদি উদ্ধকমাটো থাকে তেতিয়া আমি ও তেনে ধৰণেৰে উচ্চাৰণ কৰিম বুজি পাইছা নহয় তোমালোকে এইবাৰ চাও আহা বাক্য ৰচনা কৰা ইতিমধ্যে আমি আগৰ অধ্যায়ত বহুতো বাক্য ৰচনা কৰি আহিছো নহয়নে ইয়াতে কিছুমান বাক্য ৰচনা কৰিব দিছে এটা বাক্য আমাক লিখি দিছে নহয়নে এতিয়া আমি চাও আহাচোন কি কৈছে নিচুকাই নিচুকাইৰ অৰ্থ কি কান্দুন এৰুৱাই শান্ত কৰা আৰু ইয়াতে আমাক বাক্যটো লিখি দিছে মাকে কেঁচুৱাটো নিচুকাইছে এটা বাক্য গঠন কৰি দেখুৱাইছে এতিয়া আমি বাকি শব্দকেইটাৰ কি কৰিম বাক্য ৰচনা কৰিম
তাৰ পাছতে কি আছে ততালিকে ততালিকে শব্দটোৰ অৰ্থ হ'ল তৎক্ষণাত এতিয়া আমি এটা বাক্য লিখিম আহাচোন চাও জুই লগা দেখি অগ্নি নিৰ্বাপক দল ততালিকে উপস্থিত হল নহয়নে এটা বাক্য আমি লিখিলো তাৰ পিছতে আছে একেথৰে শব্দটোৰ অৰ্থ হ'ল একেৰাহে আৰু আমি লিখি চাওঁ আহাচোন এটা বাক্য ৰামে বলটো লৈ একেথৰে চাই আছে নহয়নে মই দুটা বাক্য লিখি দেখুৱালো তোমালোকে আৰু চাবাচোন ইয়াৰ এই দুটা বাক্যৰ উপৰিও আৰু বাক্য গঠন কৰিব পাৰা নেকি চাবা আৰু নিশ্চয় তোমালোকে পাৰিবা এইবাৰ চাও আহা জানো আহা ইয়াতে কি কৈছে তেৱে মোৰ পূজনীয়া মৰমৰ আই পদ্যভাগীত থকা তেৱে শব্দটো তেওঁ শব্দৰ লগত যোগ হৈ সৃষ্টি হৈছে ইয়াতে যেটো আমাৰ তেৱে শব্দটো আছে সেই শব্দটো কেনে ধৰণেৰে গঠন হৈছে এই তেওঁ শব্দটোৰ লগত আখৰটো যোগ হৈছে চোৱা কেনে ধৰণেৰে হৈছে তেওঁ যোগ নহয়নে তোমালোকে নিশ্চয় বুজি পালা এতিয়া আমি এই অংশটি ইমানতে সামৰিছো আগন্তুক দিনত এটি নতুন অংশ লৈ পুনৰ আহিম ধন্যবাদ